Ladies and gentlemen, are you ready? তো হাই হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। তো বন্ধুসকল, আগৰ পাৰ্টত আপোনালোকে দেখিলেই চাগে মই মা ভৈৰৱী মন্দিৰত আহিছিলোঁ। তো এতিয়া মই যাম বুলি ভাবিছোঁ। লোকেশ্যনটো হ'ল আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ, ইয়াত লিখা আছে চাওক সমাধিস্থল। তো ইফালে যাব লাগিব এইটো ৰাস্তাৰে। তো গৈ চাওঁ তাতে কি কি আছে আপোনালোকক দেখাম। তো এতিয়া মন্দিৰত টিলিঙা বজাই আমাৰ মা ভৈৰৱী মন্দিৰৰ পৰা বিদায় ল'লোঁ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থললৈকে যাত্ৰা আৰম্ভ কৰোঁ। এইফালে চাওক না, কিবা গোটেই পানী হৈ গৈছে, এইবিলাক ঘৰবিলাক আধা আধি ডুবে যাই আছে। তো ইফালে এই ৰাস্তাটোৰে গ'লে আপোনালোকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল দেখা পাব। আৰু ধৰি লওক 500 মিটাৰমান আছে, এনেকৈ অলপ গ'লে পাই যাম আৰু। তো তাৰে আগতে অলপ ৰখি লৈছোঁ, অলপ মানে ইয়াত ধুনীয়া গছৰ ছাঁ পৰি আছেতো, তো ভাল লাগিছে ৰখি মেলি। ফাইনেলি পাই গ'লোঁ আমাৰ এইটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমাধিস্থল। তো এতিয়া ইয়াত টিকেট ল'ব লাগিব। তো ইয়াত শোল আছে, থাপনা, তাল। তো ইয়াত সমাধিস্থলত চাওক কি ধুনীয়া ধুনীয়া লাইন কিছুমান লিখি থৈছে। অসমীয়া ডেকা দল আজি তোৰ এই তেজাল বদন মলিন কিয় হ'ল। এই প্লেচটো একচুৱেলি এটা ইয়াৰ বাহিৰৰ যিখিনি প্লেচ, এই ওচৰতে লাগি থকাটো হ'ল এটা পিকনিক প্লেচ। তাৰপিছত আপোনালোকক মই কৈ আছোঁ গোটেই ডিটেইলছত বাহিৰত গৈ। তো এইখিনি চাওক না, গোটেই পাৰ্কখনত মানে সমাধিস্থলত কি ধুনীয়া মানে দেখাই থৈ দিছে। তো বিষ্ণুপ্ৰসাদ ৰাভাৰ কিছুমান প্ৰতিমূৰ্তি কিবা কিবি এনেকৈ থৈ দিয়া আছে ইয়াত। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিবিলাক গান আছিল, তো সেই গানসমূহৰ কিছুমান লাইন ইয়াত ধুনীয়াকৈ তেওঁৰ মূৰ্তিৰ তলত ধুনীয়াকৈ লিখি থৈ দিছে। জয়মতীক যেতিয়া জেৰেঙা পথাৰত বান্ধি থৈ দিছিল, সেইটো এটা মূৰ্তি ইয়াত বনাই থোৱা আছে ধুনীয়াকৈ। তো ইয়াত আহি সঁচাকৈ কিবা এটা ভাল লাগিছে, মানে কিবা ইমান ধুনীয়াকৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিটো স্মৃতিটোৰ যিবিলাক প্ৰতিমূৰ্তিসমূহ বনাই থৈ দিছে, ভাল লাগিছে চাবলৈ দেখিবলৈ। তো ইয়াত আছে আমাৰ এখন গুৰু আসন, থাপনা, তাৰপিছত নাগাৰা। তো এইবোৰ ধুনীয়াকৈ চব এইবিলাক পকাৰ হয়, অৰিজিনেল নহয়, ধুনীয়াকৈ বনাই থৈ দিছে। চাওক ইফালে মূৰ্তিসমূহ বনাই থৈ দিছে। তাৰপিছত ইয়াৰ এটা আছে আপোনালোকৰ, ইয়াত কি ধুনীয়া চাওক পকাৰে বনাই থৈ দিছে। এইটো বল 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 কৃষক শক্তি দল অবনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল। সঁচাকৈ ইয়াত আহি ভাল লাগিলে, পইচা বচুল ইমান দূৰৰ পৰা আহি যে কিবা এটা ভাল লাগিল আৰু। ইয়াত চাওক এটা ছাগলী পকাৰে বনাই থৈ দিছে, বাজৈ আছে 2টি পাঠা, 1টি কালো 1টি চাদা, বাজেৰ যদি মংগল চাওঁ 2টি পাঠাই বালি দাও, বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াত লিখা আছে আপোনালোকৰ বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তম হৰদেও নাচা। বিশ্বৰে চন্দে চন্দে মহানন্দে আনন্দ। তো এইখিনিয়ে আছিল গোটেই সমাধি ক্ষেত্ৰখন, যিমান পাৰোঁ দেখাব ট্ৰাই কৰিলোঁ। তো এতিয়া ওলাই গৈ ইয়াৰ ওচৰত যিটো পিকনিক প্লেচ আছে, এইটো গোটেই ব্ৰহ্মপুত্ৰখন কাষে কাষে বৈ গৈছে, মহাবাহু আমাৰ ব্ৰহ্মপুত্ৰ। তো এইখন ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ এতিয়া। এইটো একচুৱেলি এটা পিকনিক প্লেচ হয়, তাতে ডাইৰেক্টলি সকলো দেখাবও নোৱাৰিম, কাৰণ প্ৰব্লেমটো হ'ল তাতে বহুতে মাল খাই আছে, আকৌ মোকে আকৌ ধৰিব, কোনোবাই মনে মনে খাইতো মাল চাল। তো ডাইৰেক্ট অপেনলি নেদেখাওঁ, অলপ ভালকৈ ভাবি চিন্তি দেখাব লাগিব আৰু ঠাইখিনি। তো বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিটো সমাধিক্ষেত্ৰৰ ওচৰত এইখন প্লেচ লাগি মানে এইখন তাতে ওচৰতে গেট, আৰু গেটখনৰ কাষতে ব্ৰহ্মপুত্ৰ নদীখন। ইমান ধুনীয়া লাগিছে চাওক না, ইমান ধুনীয়া শান্তভাৱে বৈ গৈ আছে, ইমান ধুনীয়া। কিছু সঁচাকৈ কৈছোঁ, অসমৰ যিটো বিউটি ন, বহুত ভাল লাগে। আপোনালোকে আহিলে গম পাব, ব্ৰহ্মপুত্ৰৰ পাৰত এনেকৈ যেতিয়া এটা ধুনীয়া প্লেচ থাকে ভাল লাগে কিছু এটা। এইফালে কলীয়া ভোমোৰা দলং এখন, তো ইফালে তেজপুৰ টু নগাঁও কানেক্টেড।